যোৱা 9 এপ্ৰিলৰ মধ্যনিশা অহা এজাক প্ৰচণ্ড ধুমুহা বৰষুণে চৰাইদেউ জিলাৰ মৰাণ অঞ্চলৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন কৰাৰ পিছতে আজি আবেলি ভাগত অহা আন এজাক ধূলি ধুমুহাই অঞ্চলটোত পুনৰ বিস্তৰ ক্ষতিসাধন কৰে। তীব্ৰগতিৰে অহা এই ধূলি ধুমুহাজাকে মাহমৰা ৰাজচক্ৰৰ অন্তৰ্গত বহুকেইখন ৰাজহ গাঁৱত গছ-গছনিৰ লগতে জনসাধাৰণৰ ঘৰ-দুৱাৰৰ টিনপাত পৰ্যন্ত উৰুৱাই নিয়ে। আবেলিতে গোপমৰা অন্ধকাৰলৈ পৰিণত হোৱা এই ধূলি ধুমুহাজাকত জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰে। উল্লেখ্য যে 6টা দিনৰ পূৰ্বে অহা ধুমুহাজাকে জনসাধাৰণৰ মাজত যথেষ্ট ক্ষতিসাধন কৰাৰ পিছত আজি পুনৰ অহা এই ধূলি ধুমুহাজাকত বাতৰি লিখাৰ পৰলৈকে কোনো ধৰণৰ ব্যক্তি হতাহত হোৱাৰ খবৰ লাভ কৰা নাই। জনসাধাৰণৰ প্ৰতি প্ৰকৃতি কিয় ইমান নিৰ্দয় হৈ পৰিছে সেয়া জনসাধাৰণৰ বাবে অবুজ সাঁথৰলৈ পৰিণত হৈছে। অন্যহাতে আজি এই ধূলি ধুমুহাজাকৰ ফলত বিদ্যুৎ সেৱা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। কৰোনা আতংকই জনসাধাৰণৰ মাজত ভীতিগ্ৰস্ত কৰি তোলাৰ সময়তে বাৰেপতি অহা কাল ধুমুহাই গ্ৰাম্য বসতি প্ৰধান অঞ্চলৰ জনসাধাৰণৰ মাজত অধিক শংকিত কৰি তুলিছে।